হেল্ল' বন্ধু বান্ধৱীসকল, চাঞ্চললৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। মই আজি পুনৰ এটি মিনি আমাৰ ব্লগছ লৈ ইনষ্টিটিউট আহিছোঁ। ফালৰ পৰা আমাৰ আহকচোন চাওঁ শিক্ষাগুৰুসকলে কিনো ব্লগছ নপুৰণি লৈ সকলো আহিলোঁ। ছাত্ৰ-ছাত্ৰীকে একলগ কৰিবৰ বাবে এখন চিনেমা ট্ৰিট দিছিল, যি চিনেমাখনৰ নাম হৈছে ৱাইড এংগল, য'ত তপন দাস ছাৰ আৰু বহুতো অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিছিল। আৰু এইদৰে আমি ভিতৰলৈ সোমাই গ'লো আৰু আমাক শিক্ষাগুৰুৱে আমাৰ ছিটৰ টিকেটসমূহ এইদৰে দি গ'ল আৰু আমি তাতেই টিকেটসমূহ হাতত লৈ বহুতো কথা পাতিলোঁ। মানে ভিতৰখন বহুতেই ধুনীয়া বুলিব পাৰি। এইদৰে বহুতেই ফূৰ্তি লাগিছে বুলিব পাৰি, কিয়নো আমি নপুৰণি সকলো ছাত্ৰ ছাত্ৰীয়ে লগ হৈ এই মুভিখন চাবলৈ আগবাঢ়ি আহিছোঁ আৰু এইদৰে আমি টিকেটসমূহ হাতত লৈ আমাৰ চেকিং ৰুমৰ ফালে আগবাঢ়িলোঁ আৰু চেকিং ৰুমৰ পৰা পাৰ হৈহে আমি আমাৰ ৰুমটিত মানে যিটো চেকিং ৰুমৰ পৰা পাৰ হ'লেহে আমি আমাৰ ৰুমটোত প্ৰৱেশ কৰিব পাৰিম। আৰু আহকচোন আমি গোটেইবোৰ মিলি এতিয়া মুভিখনৰ অলপ চাওঁ। राती राती उरे रिक्त तारे पखी देवकार চিনেমাখন বহুতেই ধুনীয়া হৈছে বুলিব পাৰি, কিয়নো ইয়াত তপন দাস ছাৰে এজন কেমেৰামেনৰ অভিনয় কৰা দেখা পোৱা গৈছে। ভয় কৰিছ নেকি? পুলিচৰ এইখন দেশৰে বায়ুপানী খাই নিজকে অসমীয়া বুলি পৰিচয় দিছে। আমিও দিম। ভয় কৰিছ যদি তহঁতে যা, মই অকল আছোঁ, যা। পুলিচো মানুহ, আমিও মানুহ। আমিও মানুহ, আমিও মানুহ, আমিও ইয়াত থাকিম। আৰু এইদৰে ৱাইড এংগল চিনেমাখন চাই বহুতেই ভাল লাগিলে আৰু আমি সকলোৱে একেলগে চাই এইদৰে ওলাই আহিলোঁ। আৰু এইগৰাকী মোৰ বান্ধৱী, খাচ বান্ধৱী আৰু তাৰ মাজতে সময় ওলাইছিলে, যিহেতু আমি গোটেইকেইজনীয়ে মিলি দুই এখন ফটো মাৰিবলৈ হ'লে নাপাহৰিলোঁ দেই। ইমান ধুনীয়া এটা হলত আৰু ফটো নমৰাকৈ পাৰিনে, হয় নাই বাৰু? আৰু আপোনালোকেও এনেকেই মুভিখন এবাৰ চাবলৈ আহিবলৈ নাপাহৰিব, বহুত ধুনীয়া হৈছে বুলিবই পাৰি। আৰু এইদৰে মই মোৰ মিনি ব্লগছটো ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকেও আহি এবাৰ চাই যাবহি দেই মুভিখনি। আগৰ ভিডিঅ'সমূহৰ দৰে এই ভিডিঅ'টো মোক লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। সকলোলৈ পুনৰবাৰ ধন্যবাদ।